নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক পুনৰ নতুন এটা ভিডিঅ'লৈ আমি কম্পিউটাৰৰ 6টা সেট কমপ্লিট কৰিলো য'ত আমি 120 টা কোৱেশ্চন চালো আজি হৈছে আমাৰ 7 নম্বৰ সেট এগেইন আমি 20 টা কোৱেশ্চন চাম আৰু আজিৰ কোৱেশ্চনটো অলপ এডভান্স লেভেলৰ হ'ব কিছুমান কোৱেশ্চন আছে বেসিক লেভেলৰ বাট দুইটা মান কোৱেশ্চন নাই পাব বেসিক লেভেলৰ বাকি কিন্তু এডভান্স লেভেলৰ হ'ব হলেও আপোনালোকে ভিডিঅ'টো চাই থাকোতে আনসাৰ দিবলৈ চেষ্টা কৰিব আৰু পেন পেপাৰ লৈ নোট ডাউন কৰি যাব প্ৰথম কোৱেশ্চন হৈছে which is not a font style কোনটো ফন্ট স্টাইল নহয় এইটো বেসিক কোৱেশ্চন আছিল ইমান এটা টাফ নহয় ফন্ট স্টাইল বুলি ক'লে ফন্ট স্টাইল কেইবা ধৰণৰ আছে যেনেকৈ বোল্ড আছে ইটালিক আছে ৰেগুলাৰ আছে বা বোল্ড ইটালিক বুলিও আমি পাওঁ বোল্ড ইটালিক বাট সুপাৰস্ক্ৰিপ্ট এইটো এটা ফন্ট স্টাইল নহয় ওকে এইটো ফন্ট স্টাইল নহয় গতিকে অপচন কোনটো হ'ব অপচন সি which of the following is an example of hardware কোনটো হাৰ্ডৱেৰ এক্সাম্পল আমি সফটওয়্যাৰ আৰু হাৰ্ডৱেৰ কোৱেশ্চন আগতেও কৰিছো ওকে সফটওয়্যাৰ কোনবিলাক যিবিলাক নেকি আমি টাচ কৰিব নোৱাৰো ৰাইট আমি cannot touch বুলি আমি ক'ব পাৰো আৰু হাৰ্ডৱেৰ যিকেইটা হয় সেইকেইটা আমি টাচ কৰিব পাৰো ফৰ এক্সাম্পল ধৰক মাউসেই হোক মাউসটো আমি টাচ কৰিব পাৰিছো কিবোৰ্ড হোক টাচ কৰিব পাৰিছো বাট সফটওয়্যাৰ কোনবিলাক সফটওয়্যাৰ হৈছে আমি টাচ কৰিব নোৱাৰো যেনেকৈ অপাৰেটিং সিস্টেম হোক বা এপ্লিকেশন হোক মাইক্ৰসফট অফিস ওয়ার্ড এইবিলাক হৈছে সফটওয়্যাৰ মোবাইলত যেনেকৈ ধৰক হোৱাটসএপ ফেসবুক এইবিলাক হৈছে সফটওয়্যাৰ আৰু আপোনাৰ মোবাইলটো হৈছে হাৰ্ডৱেৰ গতিকে তেনেকৈ ইজি অপচন থাকিলেতো একো কথা নাই বাট যদি আমাৰ শব্দকেইটা চিনাকি নহয় যেনেকৈ এসেম্বলাৰ হোক সাৰ্ভাৰ হোক কম্পাইলাৰ হোক আৰু ইন্টাৰপ্ৰিটাৰ হোক এই এনেকুৱা ধৰণৰ যদি অচিনাকি অলপ শব্দ হয় তেতিয়াহ'লে দিগদাৰ হয় হলেও কোৱেশ্চনটো কি হ'ব আনসাৰটো যে কোনটো হাৰ্ডৱেৰ নহয় বুলি ক'লে ইয়াত সৰি হাৰ্ডৱেৰ হয় বুলি কৈছে which is an example of hardware যদি হাৰ্ডৱেৰ হয় বুলি কয় তেতিয়াহ'লে সাৰ্ভাৰ টু হাৰ্ডৱেৰ হেটো আমি টাচ কৰিব পাৰো চুব পাৰো বাট এসেম্বলাৰ কম্পাইলাৰ আৰু ইন্টাৰপ্ৰিটাৰ এইকেইটা হাৰ্ডৱেৰ নহয় এইকেইটা সফটওয়্যাৰ হয় এসেম্বলাৰে হোক কম্পাইলাৰে হোক বা ইন্টাৰপ্ৰিটাৰে হোক এইবোৰ সফটওয়্যাৰ টুলস হয় প্ৰগ্ৰামিং কোডৰ কাৰণে ইউজ কৰা হয় Question number 3 what is the full form of UTP UTP ৰ full form কি UTP বুলি ক'লে তাৰ full form হ'ব unshielded twisted pair okay unshielded twisted pair কোনটো আছে অপচন এ unshielded twisted pair অপচন এ এইটো UTP বুলি কোৱা হয় এনেকুৱা unshielded twisted pair okay এইবিলাক twisted pair হয় unshielded twisted pair অপচন এ which of the following is not a storage device তলৰ কোনটো storage device নহয় storage device যদি নহয় বুলি কৈছে তেতিয়াহ'লে SCD মানে এইটো CD যেটো CD drive DVD floppy disk এইকেইটা গোটেইকেইটাটো storage device হয় printer to storage device নহয় right এইটো কোৱেশ্চনটো ইজি আছিল বেসিক question number 5 কৈছে who developed integrated chips অৰ্থাৎ IC কোনে ডেভেলপ কৰিছিল চাৰ্লছ বেবেজ জেএছ কিলবি ব্লেজ পাস্কেল অৰ জন মাউকলি যদি আমি আইসিৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ইনভেন্ট কৰিছিল জেএছ কিলবি ওকে জেএছ কিলবিয়ে 1958 ত আইসি ইনভেন্ট কৰিছিল চাৰ্লছ বেবেজ টু ফাদাৰ অফ দি কম্পিউটাৰ বুলি কোৱা হয় ৰাইট ফাদাৰ অফ দি কম্পিউটাৰ দেন ব্লেজ পাস্কেলে কি মেকানিক্যাল ক্যালকুলেটৰ ইনভেন্ট কৰিছিল আৰু জন মাউকলি তেও আছিলে এনিয়াকৰ কোড ডেভেলপাৰ ওকে তো চাৰিটা অপচন আছিলে চাৰিটা অপচনে আপোনালোকে চাব লাগিব যে কোনটো লগত কোনজন ব্যক্তি জড়িত যিকি নহওক আইসিৰ কথা হদিছিলে আইসি ডেভেলপ কৰিছিলে জেএছ কিলবি তেওঁৰ সম্পূৰ্ণ নাম জেক এছ ক্লিয়াৰ কিলবি which of the following is the correct order of the four major function of a computer কম্পিউটাৰৰ মেইন 4 মেজৰ ফাংচন আছে আৰু সেই ফাংচনৰ কোনটো সিকোয়েন্স কাৰেক্ট বুলি কৈছে প্ৰথম কৈছে প্ৰসেস আউটপুট ইনপুট ষ্টৰেজ প্ৰসেসটো কেতিয়াও হ'ব নোৱাৰে প্ৰথমতে আপুনি ইনপুট দিব লাগিব কম্পিউটাৰক আপুনি কোনো এটা ইনপুট দিব তাৰ পিছতহে কম্পিউটাৰে কাম কৰিব ৰাইট গতিকে ফাৰ্স্ট টু ইনপুট হ'ব গতিকে অপচন এ আৰু অপচন সি টো ইনকাৰেক্ট হ'ব বাকি অপচন বি আৰু ডি এতিয়া বি আছে ইনপুট আউটপুট আপুনি ইনপুট দিয়াৰ লগে লগে আউটপুট কম্পিউটাৰে দিবনে নিদিয়ে ৰাইট ইনপুট দিব কম্পিউটাৰে প্ৰসেসিং কৰিব তাৰ পিছতে আউটপুট দিব তাৰ পিছত ষ্টৰেজ থাকিব
গতিকে যদি আমি কাৰেক্ট সিকুৱেন্স বুলি কওঁ প্ৰথমতে হ'ব ইনপুট দিয়াৰ পিছত প্ৰসেসিং কৰে তাৰ পিছত এটা আউটপুট দিব আৰু শেষত ষ্টৰেজ অপচন কোনটো হ'ব অপচন ডি এইটো হৈছে কাৰেক্ট সিকুৱেন্স হিউম্যান বিংস আৰ ৰিফাৰ্ড এজ হোমো সেপিয়েন্স হুইচ ডিভাইস ইজ কল্ড সিলিকন সেপিয়েন্স মানুহৰ যেটো সাইন্টিফিক নেম এটো আমি হোমো সেপিয়েন্স বুলি জানো ৰাইট এনেকুৱা কোনটো ডিভাইসক সিলিকন সেপিয়েন্স বুলি কোৱা হয় কম্পিউটাৰ নে হাৰ্ডওয়্যাৰ নে ৰবট নে ড্ৰোন হোমো সেপিয়েন্স হলে হিউম্যান হয় ওকে আৰু সিলিকন সেপিয়েন্স হলে কম্পিউটাৰক কোৱা হয় মনত থব কম্পিউটাৰক সিলিকন সিকুৱেন্স বুলি কোৱা হয় ওকে সিলিকন সেপিয়েন্স বুলি অপচন এ question number 8 who invented the mouse of a computer কম্পিউটাৰৰ ডিভাইস বিলাকৰো বেলেগ বেলেগ ইনভেন্টৰ আছে এনেকুৱা নহয় যে কম্পিউটাৰ ইনভেন্ট কৰা জনে মাউস ইনভেন্ট কৰিছে এনেকুৱা নহয় কোনোবাই মাউস ইনভেন্ট কৰিছে কোনোবাই কিবোৰ্ড ইনভেন্ট কৰিছে তেনেকুৱা হয় কোৱেশ্চনটো হেইটোৱে সুধিছে who invented the mouse of a computer কম্পিউটাৰৰ মাউস কোনে ইনভেন্ট কৰিছে আমি যদি মাউসৰ কথা ক'বলৈ যাও তেতিয়া হলে তেও হ'ব কোন ডগলাস ওকে মাউসত MOU আছে আৰু তেও নামটো DOU আছে মনত থব তেনেকৈ আমি মনত থব পাৰো MOU DOU আৰু তেও হৈছে ডগলাস এঙ্গেলবাৰ্ট ওকে অপচন সি বাকি অপচন কিটা কি আমি চাইলো ফার্স্ট অফ অল ডগলাস এঙ্গেলবাৰ্টৰ বিষয়ে চাও তেও ফার্স্ট মাউস ইনভেন্ট কৰিছিল 1964 ত কোড কৰিছিল স্ট্যানফোর্ড ৰিসাৰ্চ ইনষ্টিটিউটত জন বেকাস কোন আছিল জন বেকাস আছিল এজন জি ফৰ্ট্ৰান আছিল ফৰ্ট্ৰানৰ টিম মেম্বাৰ আছিল টিমৰ লিডাৰ আছিল যিজনে ফৰ্ট্ৰান ডেভেলপ কৰিছিল ফৰ্ট্ৰান কি নিশ্চয় গম পাই আগতে এটা কোৱেশ্চন পাইছিল যে হাই লেভেল এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ হয় এই ল্যাঙ্গুৱেজৰ ডেভেলপাৰ হিচাপে আছিল আৰু মেইন মানে টিমটো লিড কৰিছিল চাৰ্লছ বেবেজ ফাদাৰ অফ কম্পিউটাৰ আৰু এনালিটিক্যাল ইঞ্জিন ডিজাইন কৰিছিল সাইমন কল্টন কোন হয় known for work of computational creativity and AI হাৰ্ডওয়্যাৰ ইনভেনশনৰ লগত জড়িত নহয় AI লগত জড়িত ওকে গতিকে এই নাম কেইটা অলপ চাব which of the following is an example of first generation computer কম্পিউটাৰৰ জেনাৰেশন কেইটা তো চাবই লাগিব কোনটো জেনাৰেশনত কি কম্পিউটাৰ ইনভেন্ট হৈছিল ইয়াত প্ৰথমটো কৈছে ইউনিভেক IBM 1620 ইউনিভেক 1108 আৰু CDC 3600 ফার্স্ট জেনারেশন কম্পিউটার বুলি কলে হব অপশন এ UNI VAC ইউনিভেক বা ইউনিভাক বুলি কয় ওকে ফার্স্ট জেনারেশন কম্পিউটার আৰু ফার্স্ট জেনারেশন কম্পিউটাৰৰ বিশেষত্ব কি আছিল এইবিলাক কম্পিউটাৰত ভ্যাকুয়াম টিউবস আৰু ম্যাগনেটিক ড্ৰামস ইউজ কৰা হৈছিল ঠিক আছে তো ইউনিভাকৰ ফুল ফর্মটো হৈছে ইউনিভার্সাল অটোমেটিক কম্পিউটার এটা ফার্স্ট জেনারেশন কম্পিউটার হয় IBM 1622 হৈছে সেকেন্ড জেনারেশনৰ কম্পিউটার ইয়াত ট্রানজিস্টর ইউজ কৰা হৈছিল ইউনিভেক 1108 হৈছে থাৰ্ড জেনারেশন কম্পিউটাৰ যত নেকি IC ইউজ কৰা হৈছিল থাৰ্ড জেনারেশন ইন্টিগ্ৰেটেড সার্কিটস বিলাক ইউজ কৰা হৈছিল আৰু CDC 3600 এটা থাৰ্ড জেনারেশন কম্পিউটাৰে হয় গতিকে কম্পিউটাৰ জেনারেশন অলপ চাব দি ফার্স্ট মেকানিক্যাল কম্পিউটাৰ ডিজাইন বাই চার্লস বেবেজ ওয়াজ কল্ড চার্লস বেবেজে যি মেকানিক্যাল কম্পিউটাৰ ডিজাইন কৰিছিল সেই কম্পিউটাৰক কি বুলি কোৱা হয় সেই কম্পিউটাৰক কোৱা হয় এনালিটিক্যাল ইঞ্জিন বুলি কোৱা হয় অপশন বি এনালিটিক্যাল ইঞ্জিন এবাকাস ওয়াজ দি ফার্স্ট এবাকাস কি হয় আমি নিশ্চয় শুনিছো এবাকাস বা কম্পিউটাৰৰ যদি আমি জেনারেশন পঢ়িছো তেতিয়া হলে তাত এবাকাস পাইছো এবাকাস আসলে হয় কি ইলেকট্রনিক কম্পিউটার হয় মেকানিক্যাল কম্পিউটার ইলেকট্রনিক ক্যালকুলেটর নে মেকানিক্যাল ক্যালকুলেটর এবাকাস তো কি বুলি কোৱা হয় মেকানিক্যাল ক্যালকুলেটর বুলি কোৱা হয় ওকে অপশন ডি মেকানিক্যাল calculator which among the following was the first computer developed in India ভাৰতত ডেভেলপ কৰা প্ৰথম কম্পিউটাৰ হদিছে যে কোনটো হ'ব ENIAC হ'ব ইউনিভেক হ'ব নে এডসেক নে টিফ্ৰাক হ'ব যদি ভাৰতৰ কথা সোধে আৰু প্ৰথম কম্পিউটাৰ ডেভেলপৰ কথা সোধে কোৱেশ্চনত তেতিয়া হলে হেতু হ'ব টিফ্ৰাক TIFRAC কৰবাত হয়তো আপোনালোকে সিদ্ধাৰ্থ বুলি পাব পাৰে ওকে কিন্তু সিদ্ধাৰ্থ তাৰ পিছতে হৈছিল যদি অপশনত টিফ্ৰাক না থাকে তেতিয়া হলে সিদ্ধাৰ্থ থাকিব বাট যিকোনো এটাই থাকিব আৰু যদি সিদ্ধাৰ্থ নাই তেতিয়া হলে তো টিফ্ৰাক আছে আৰু দুইটা থাকিলে টিফ্ৰাক সিলেক্ট কৰিব এনে দুইটা নাথাকে আসলতে অপশন ডি হ'ব এটো প্ৰথম কম্পিউটাৰ ডেভেলপ হৈছিল
এইকেইটা অলপ চাব ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ ENIAC হয় ফাৰ্ষ্ট অটোমেটিক ইলেক্ট্ৰনিক কম্পিউটাৰ হ'লে ABC ফাৰ্ষ্ট কম্পিউটাৰ ডিজাইন বাই চাৰ্লছ বেবেজ এনালিটিকেল ইঞ্জিন বুলি কোৱা হৈছিলে ফাৰ্ষ্ট ইণ্ডিয়ান কম্পিউটাৰ টিফ্ৰাক হয় ফাৰ্ষ্ট কম্পিউটাৰ টু ইউজ ষ্ট'ৰ্ড প্ৰগ্ৰাম কনচেপ্ট যে কম্পিউটাৰৰ যিটো ষ্ট'ৰেজ প্ৰগ্ৰাম সেইটো কোনটো কম্পিউটাৰে ফাৰ্ষ্ট সেইটো ইউজ হৈছিলে সেই কনচেপ্টটো এটছাকত EDSSC আৰু হুইচ ৱাজ দি ফাৰ্ষ্ট কমাৰ্চিয়েল কম্পিউটাৰ বুলি ক'লে ইউনিভেক হ'ব প্ৰতিটো পইণ্টে জৰুৰী অলপ চাব হু ডিজাইন দি ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ ENIAC কোনে ডিজাইন কৰিছিল ENIAC কোনে ডিজাইন কৰিছিল ভন নিউমেন জোসেফ এম জেকৱাৰ্ড দেন প্ৰেছপাৰ একাৰ্ট এণ্ড জন এম মকলি আৰু অল অফ দি এবভ অপশ্যন অল অফ দি এবভ নহয় হ'ব কি অপশ্যন চি অ'কে অপশ্যন চি ENIAC অৰ্থাৎ যাৰ ফুল ফৰ্ম হৈছে ইলেক্ট্ৰনিক নিউমেৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ Electronic Numerical Integrator and Computer was the first general purpose electronic digital computer developed in the United States during World War II. United States দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেইটো ডেভেলপ কৰা হৈছিল it was designed by J. Presper Eckert okay and John W. Mauchly এই দুজনে ডিজাইন কৰিছে ঠিক আছে কিমান চনত 1945 the stored program concept was originally proposed by এই যে কম্পিউটাৰৰ যে stored program conceptটো কোনটো কম্পিউটাৰত প্ৰথম ইউজ কৰা হৈছিল stored program মনত থব এটছাকত ৰাইট EDSSC এই যে কনসেপ্টটো কোনে অৰিজিনালি প্ৰপোজ কৰিছিল অৰিজিনালি প্ৰপোজ কৰিছিল জন ভন নিউমেনে stored program conceptটো প্ৰথম প্ৰপোজ কৰিছিল জন ভন নিউমেন অপশ্যন সি নেক্সট কোৱেশ্চন ইন্টাৰনেশ্যনেল কম্পিউটাৰ সিকিউৰিটি ডে কম্পিউটাৰৰ সিকিউৰিটি ডেৰ ওপৰত কম্পিউটাৰৰ সিকিউৰিটি এৱাৰনেছৰ ওপৰত যেটো দিৱস পালন কৰা হয় ইন্টাৰনেশ্যনেলি কেতিয়া পালন কৰা হয় এইটো পালন কৰা হয় 30 নৱেম্বৰ ওকে 30 নৱেম্বৰত এইটো পালন কৰা হয় Question number 16 The institute where and when the first computer was installed কোনখন ইনষ্টিটিউটত প্ৰথম কম্পিউটাৰ ইনষ্টল কৰা হৈছিল অপশ্যন এ কৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স বেংগালুৰু অপশ্যন বি টাটা ইনষ্টিটিউট অফ ফান্ডামেন্টাল ৰিসাৰ্চ অপশ্যন সি নেশ্যনেল ফিজিকেল ল্যাবৰেটৰী দিল্লী আৰু অপশ্যন ডি হৈছে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট কলিকতা ক'ত হৈছিল যদি আমি প্ৰথম ভাৰতৰ কম্পিউটাৰ ইনষ্টলৰ কথা কওঁ তেতিয়া হলে হেতু হৈছিল কলিকতাত 1955 ত ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট অপশ্যন ডি ওকে এতিয়া কলকাতা আগতে কলকাতা আছিল Question number 17 which of the following is used to reduce the font size আমি font size যদি reduce কৰিব লাগে কম্পিউটাৰত বা কিবা আমি ডকুমেন্টত কাম কৰি আছো ধৰি লৈছে MS Wordতে আমি কাম কৰি আছো font size to কমাব লাগে তেতিয়া হলে কোনটো শর্টকাট কি ইউজ কৰা হয় control plus square bracket close to control plus square bracket opening to control shift plus less than or both 2 and 3 যদি আমি font size কমাব লাগে তেতিয়া হলে আমি control আৰু square bracket যেটো opening হেতু ইউজ কৰিব পাৰো otherwise control plus shift plus less than এই কি আমি একেলগে প্ৰেছ কৰিও font size কমাব পাৰো অৰ্থাৎ অপশ্যন বি আৰু সি দুইটাই শুদ্ধ হ'ব গতিকে আনসাৰ কোনটো হ'ব both 2 and 3 অপশ্যন ডি টো শুদ্ধ হ'ব Question number 18 which of the following satisfies the standard policy for strong password অৰ্থাৎ ইয়াত চাৰিটা পাসওয়াৰ্ড দিছে ধৰি লৈছো চাৰিটা পাসওয়াৰ্ড আছে তাত কোনটো strong password বুলি কয় strong password weak password এখিনি আপোনালোকে জানে কিছু মানে 1 2 3 4 5 এনেকে দি থৈ দিয়ে বা কোনোবাই 0000 দিয়ে এইবিলাক একেবাৰে weak password ওকে ইয়াত strong password কোনটো বুলি কৈছে চাৰিটাৰ ভিতৰত প্ৰথমটো সক প্ৰথমটো স্মল লেটাৰ আছে দেন ক্যাপিটাল লেটাৰ আছে নিউমেৰিকো আছে মানে নাম্বাৰও আছে আকৌ সিম্বল কেইটাও আছে ৰাইট এইটো এটা স্ট্ৰং পাসওয়াৰ্ড হ'ব পাৰে আমি বাকি অপচন কেইটাও চাও বাকি অপচন বিট কি কৈছে অপচন বিট সক এটা ক্যাপিটাল লেটাৰ বাকি স্মল লেটাৰ আৰু নাম্বাৰ এইটো এটা ইমান স্ট্ৰং পাসওয়াৰ্ড নহয় স্ট্ৰং পাসওয়াৰ্ড কোনবিলাক কব ক্যাপিটাল স্মল সব মিক্স থাকিব লগতে আন্ডাৰস্কোৰ বা কলন এইবিলাক
চিম্বল কিটা মিক্স থাকিব এইকিটাক ষ্ট্ৰং পাছৱৰ্ড বুলি কয় সি নম্বৰটো আৰু নহয় কাৰণ 543736 ইউএছ এইকিটা হেকাৰে ক্ৰেক কৰিবলৈ পাছৱৰ্ড ডিকোড কৰিবলৈ একেবাৰে সহজ হ'ব এনেকুৱা পাছৱৰ্ড আৰু এইটো নহব অপচন বিও নহয় অপচন ডি টু প্ৰথমতে দি দিছে ক্যাৰেক্টাৰ ৰাইট চিম্বল দি দিছে তাৰ পিছত স্মল তাৰ পিছত ক্যাপিটেল এগেইন স্মল তাৰ পিছত নাম্বাৰ যদি আমি কম্পেয়াৰ কৰো অপচন এ আৰু অপচন ডি দুইটাই কিন্তু ষ্ট্ৰং পাছৱৰ্ড বাট আমি কনসিডাৰ কৰিব লাগিব ডি টু মোৰ ষ্ট্ৰং কিয় ইয়াত প্ৰথমতে এটা চিম্বল দি দিছে প্ৰথমতে কলন দিয়া মানে আৰম্ভ হৈছে আৰু প্ৰথমতে যদি কলন দিয়া হৈছে তাৰ মানে এইটো এটা ষ্ট্ৰং পাছৱৰ্ড তাৰ পিছত স্মল লেটাৰ আছে তাৰ পিছত ক্যাপিটেল লেটাৰ আকৌ স্মল লেটাৰ আকৌ পিছত নিউমেৰিক অৰ্থাৎ নাম্বাৰ আছে গতিকে আমি এইটো কনসিডাৰ কৰিব লাগিব অপচন ডি টু ওকে অপচন ডি Who was the founder of the first search engine called Archie? Who was the first founder of the first search engine called Archie? Archie বুলি প্ৰথম সার্চ ইঞ্জিন আছিলে আমি যেনেকৈ আজি গুগল সার্চ ইঞ্জিন ইউজ কৰোঁ ৰাইট বিশেষকৈ তো গুগলতে কৰা হয় সার্চ ইঞ্জিন যদিও আৰু বহুত আছে তেনেকৈ প্ৰথম সার্চ ইঞ্জিন আছিলে আৰ্চি কোনে এইটো ফাউণ্ড কৰিছিলে আৰু যিজন ব্যক্তিয়ে এই সার্চ ইঞ্জিন ফাউণ্ড কৰিছিলে ফাউণ্ডাৰ আছিলে এলান এমটেজ ওকে এলান এমটেজে প্ৰথম সার্চ ইঞ্জিন এইটো আৱিষ্কাৰ কৰিছিলে Archie was the first search engine created in 1990 by Alan Emtez. ঠিক আছে মেকগিল ইউনিভাৰ্সিটি মন্ট্ৰিলত তেওঁ এজন ষ্টুডেণ্ট আছিলে আৰু বাকি যিকেইজন ব্যক্তি আছে তেওঁ সেই অপচন কেইটাত কিহৰ লগত জড়িত অলপ চাব ডেভিড ফিলো ইয়াহুৰ কো-ফাউণ্ডাৰ আছিলে মেথিউ গ্ৰে ৱৰ্ল্ড ওয়াইড ওয়েব ওয়ান্ডারার রবট এটা আৱিষ্কাৰ কৰিছিলে ক্ৰিয়েট কৰিছিলে আৰু মাৰ্জিন কোষ্টাৰ আলি ওয়েব বুলি এটা সার্চ ইঞ্জিন আছে সেই আলি ওয়েব সার্চ ইঞ্জিনৰ ডেভেলপাৰ আছিলে ওকে গতিকে ইয়াত তো আমাক কৈছে প্ৰথম সার্চ ইঞ্জিন যেটো আৰ্চি কোনে এইটো ফাউণ্ড কৰিছিলে কোন আছিলে ডেভেলপ কৰাজন তেওঁ হৈছে এলান এমটেজ ICT is the common abbreviation of ICT মানে কি আমি তো ICT বহুত শুনো ICT মানে কি ICT হৈছে ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি রাইট ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি অপশন ডি আজি 20টা কোৱেশ্চনে আছিল আই হোপ আপোনালোকে কোৱেশ্চন কেইটা ভাল পাইছে কিছুমান কোৱেশ্চনৰ লেভেল অলপ হাই আছিল আৰু কিছুমান কোৱেশ্চন একেবাৰে বেসিক আছিল যদি কিবা ডাউট আছে আপোনালোকে কমেন্ট সেকশনত জনাব